নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ক্লাছ 10ৰ মেথমেটিক্সৰ চেপ্টাৰ 1ৰ বাস্তৱ সংখ্যাৰ গোটেইখিনি ছাবজেক্ট বস্তু আলোচনা কৰিলোঁ, বিষয়বস্তু আলোচনা কৰিলোঁ, লগতে MCQ আলোচনা কৰিলোঁ, হয়নে? তো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম চেপ্টাৰ 2ৰ বহুপদ, হয়নে? বহুপদৰ বিষয়ে আমি ক্লাছ 9তে পাই আহিছোঁ। তো আমি পুনৰ অলপ মনত কৰি আকৌ ইয়াতে আমি আলোচনা কৰিম। এতিয়া বহুপদৰ বিষয়ে আমি ক্লাছ 9তে পাই আহিছোঁ, হয়নে? এক পদ বহুপদ আমি পাই আহিছোঁ যে যিটো পদৰ চলকত এক চলকত যদি মাত্ৰাটো আমাৰ এক থাকে তেতিয়াহ'লে এক পদ বুলি কৈছিলোঁ, হয়নে? এটা মাত্ৰাৰ পদ বুলি কৈছিলোঁ, আৰু যদি বেছিকৈ থাকে তেতিয়াহ'লে আমি বহুপদ বুলি কৈছিলোঁ। এতিয়া বহুপদৰ মাত্ৰা অনুযায়ী আমি ঘাত অনুযায়ী আমি কি চাম যে বহুপদৰ কিমান মাত্ৰাৰ বহুপদ, হয়নে? এইবাৰ চোৱা, যদি এক্সত পি এক্স এটা বহুপদ তেন্তে পি এক্সত এক্সৰ উচ্চতম ঘাতটোক পি এক্সৰ এটা বহুপদ মাত্ৰা বোলা হয়। অৰ্থাৎ এইটো চোৱা, 4x প্লাছ 2 এটা পদ দিয়া আছে, ইয়াতে পি এক্সৰ চোৱা এক্সৰ উচ্চতম ঘাত, ইয়াৰ উচ্চতম ঘাত কিমান দিয়া আছে? 1 দিয়া আছে, হয়নে? গতিকে এক চলকত ই এটা এক মাত্ৰাৰ বহুপদ, হয়নে? পদ কেইটা আছে? দুটা আছে, মানে 4x এটা আছে আৰু 2 এটা আছে, গতিকে এটা বহুপদ। আৰু এই বহুপদটোত এক্সৰ মাত্ৰা কিমান দিয়া আছে? 1 দিয়া আছে, সেইকাৰণে কি হ'ল এক্সৰ লগত এটা এক মাত্ৰাৰ বহুপদ। নেক্সট চোৱা, এইটো চোৱা এটা বহুপদ, কিমানটা পদ আছে? 2y² মাইনাছ 3y প্লাছ 4, তিনিটা আছে, হয়নে? ইয়াতে চোৱা চলক কি আছে? y আছে, আৰু এটা ধ্ৰুৱক আছে 4। ইয়াতে কি আছে চোৱা, y ৰ সৰ্বোচ্চ ঘাত কিমান দিয়া আছে? y ৰ সৰ্বোচ্চ ঘাত দিয়া আছে 2, গতিকে y চলকত এটা 2 মাত্ৰাৰ বহুপদ। ঠিক একেদৰে চোৱা, ইয়াতে কি দিয়া আছে? এই বহুপদটোত চোৱা 5x³ মাইনাছ 4x² প্লাছ 5x মাইনাছ √2, ইয়াতে x চলকত xৰ ঘাত সৰ্বোচ্চ কিমান দিয়া আছে? 3 দিয়া আছে, গতিকে x চলকত এটা 3 মাত্ৰাৰ বহুপদ। ইয়াৰো একোটা নাম আছে। চোৱা, যদি মাত্ৰা 1 হয় তেতিয়াহ'লে এক মাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ বুলি জনা যায়, লিনিয়াৰ পলিনমিয়েল। এইটো আমি আগতেও পাই আহিছোঁ। 2 মাত্ৰাৰ এটা বহুপদক আমি কি বুলি কৈছিলোঁ? কোৱাড্ৰেটিক পলিনমিয়েল, অৰ্থাৎ দ্বিঘাত বহুপদ বুলি কৈছিলোঁ। আৰু যদি মাত্ৰা 3 দিয়া থাকে তেতিয়াহ'লে আমি তাক কি বুলি কৈছিলোঁ? কিউবিক পলিনমিয়েল বুলি কৈছিলোঁ। 3 মাত্ৰা এটা বহুপদক ত্ৰিঘাত বহুপদ বুলি কোৱা হয়। ইয়াতে চোৱা, অতি সাধাৰণভাৱে যদি এ বি চি বাস্তৱ সংখ্যা আৰু এ নট ইকুৱেল টু 0, এ বি চি তিনিটা বাস্তৱ সংখ্যা য'ত এ নট ইকুৱেল টু 0, তেন্তে এক্সত থকা ax² প্লাছ bx প্লাছ c, যিটো এটা ষ্টেণ্ডাৰ্ড ফৰ্ম, হয়নে? এটা দ্বিঘাত সমীকৰণৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম হ'ল ax² প্লাছ bx প্লাছ c, আকাৰৰ যিকোনো বহুপদেই দ্বিঘাত বহুপদ। এইটো আকাৰৰ যি পদ থাকিব সেই বহুপদটোৱে হ'ব দ্বিঘাত বহুপদ, য'ত এ নট ইকুৱেল টু 0 আৰু এ বি চি তিনিটাই হ'ল বাস্তৱ সংখ্যা। এইটো আমি ক্লাছ 8তো পাইছোঁ, 9তো ইয়াৰ বিষয়ে পাইছোঁ। এতিয়া চোৱা যে অতি সাধাৰণভাৱে যদি এ বি চি ডি, এবাৰ 4টা আহিল, এ বি চি ডি বাস্তৱ সংখ্যা, এ নট ইকুৱেল টু 0 একেই আছে, এ নট ইকুৱেল টু 0, তেন্তে এক্সত ax³ প্লাছ bx² প্লাছ cx প্লাছ d এই আকাৰৰ বহুপদে হ'ল ত্ৰিঘাত বহুপদ। এইটো আমি পাইছিলোঁ দ্বিঘাত, আৰু ত্ৰিঘাতৰ ক্ষেত্ৰত আমি ইন জেনেৰেল ফৰ্মটো পাইছিলোঁ, কি পাইছিলোঁ? ax³ প্লাছ bx² প্লাছ cx প্লাছ d, য'ত এ বি চি ডি বাস্তৱ সংখ্যা আৰু এ নট ইকুৱেল টু 0। ঠিক আছে, এবাৰ চোৱা আৰু অলপ চাই লওঁ যে অতি সাধাৰণভাৱে এটা বাস্তৱ সংখ্যা কেক এটা বহুপদ, অৰ্থাৎ পি এক্সৰ এটা শূন্য বুলি কোৱা হয়। বহুপদ ৰাশিটো আমি সমাধান কৰি এটা শূন্য সমাধানো কৰিছিলোঁ ক্লাছ 9ত, হয়নে? এতিয়া চোৱা, এটা বাস্তৱ সংখ্যা কেক পি এক্সৰ এটা শূন্য বুলি কোৱা হ'ব যেতিয়া পি কেটো 0 হ'ব, অৰ্থাৎ এক্সৰ ঠাইত আমি কে বহাই দিলে সিমানটো যদি 0 হয় তেতিয়াহ'লে পি কেটোক আমি কি বুলি কোৱা হ'ম? যে সেই বহুপদটোৰ এটা শূন্য বুলি কোৱা হ'ব। এই বস্তুকেইটা আমি যেতিয়া আমি অংক কৰিম তেতিয়া আমি ভালদৰে বুজি পাম, কনচেপ্টটো আমাৰ ভালকৈ ক্লিয়াৰ হ'ব। এবাৰ চোৱা, সাধাৰণতে যদি পি এক্স ইকুৱেল টু এ এক্স প্লাছ বি, এইটো এটা কি বহুপদৰ এটা সাধাৰণ হেৰি আছিল, গতিকে এই ফৰ্মৰ কে এটা শূন্য হ'ব। কেটো কেতিয়া শূন্য হ'ব? যেতিয়া পি কে, ইয়াত কে বহাই দিলা
কে বহাই দিয়াৰ লগে লগে কি হ'ব x ৰ ঠাইত কে বহালে a k প্লাছ b ইকুৱেল টু 0 হ'ব তেতিয়া k টোক এটা শূন্য বুলি কোৱা হ'ব অৰ্থাৎ k ৰ মানটো কি হ'ব তেতিয়া মাইনাছ b বাই a আকাৰত হ'ব গতিকে এটা ৰৈখিক বহুপদ এটো আছিল কি ৰৈখিক বহুপদ হয়নে যেহেতু x ৰ ঘাত 1 আছিল গতিকে ৰৈখিক বহুপদ এই ৰৈখিক বহুপদৰ শূন্যটো হ'ব কি মাইনাছ b বাই a আকাৰৰ অৰ্থাৎ মাইনাছ যেটো ধ্ৰুবক পদ দিয়া থাকিব যেটো ধ্ৰুবক দিয়া থাকিব হয়নে চলকৰ লগত নাথাকে হেতু হল ধ্ৰুবক পদ তো মাইনাছ ধ্ৰুবক পদ ডিভাইড বাই কিমান x ৰ হহক যেটো x চলক দিয়া থাকিব তাৰ হহক যেটো দিয়া থাকিব হেতুৰ আমি হৰণ কৰিব লাগিব অৰ্থাৎ k টো এটা শূন্য হ'ব কেতিয়া মাইনাছ b বাই a আকাৰত যেতিয়া হ'ব তো এটা বহুপদ px ৰ শূন্যকেইটা সঠিকভাৱে y ইকুৱেল টু px ৰ লেখটোৱে x অক্ষ কটা বিন্দুবোৰৰ x স্থানাংক আমি কি পাইছিলো লেখতো পাইছিলো হয়নে লেখত আমি y ইকুৱেল টু কি পাইছিলো x প্লাছ b আমি লেখ টানিছিলো লেখ আঁকিছিলো আৰু সেই লেখ আকাতে আমাৰ x অক্ষক যেটো বিন্দুত কাটিছিল হেতু আমাৰ কি হৈছিল x ৰ স্থানাংক হয়নে px ৰ শূন্যকেইটা কেতিয়া হ'ব x ৰ মান শূন্য কেতিয়া হ'ব যেতিয়া আমাৰ x বিন্দুত কাটিব তাতে আমি কি কৰিছিলো x অক্ষৰ বিন্দুবোৰত x স্থানাংকটো আমি লৈছিলো এই বিষয়ে আমি অলপ পিছত চাই আছো ঠিক আছে এটা দ্বিঘাত বহুপদৰ শূন্য খুব বেছি দুটা থাকিব পাৰে আৰু এটা ত্ৰিঘাত বহুপদৰ শূন্য খুব বেছি তিনিটা থাকিব পাৰে এটো আমি আগতেও প্ৰমাণ কৰিছো ক্লাস 9ত যে এটা দ্বিঘাতৰ কেইটা শূন্য থাকিব পাৰে মাত্ৰ দুটা শূন্য থাকিব পাৰে আৰু ত্ৰিঘাত হলে তাতে তিনটা শূন্য থাকিব পাৰে তাৰ পিছত চোৱা কি আছে যদি এই সিম্বল বিলাক চোৱা এটো হল আলফা এটো হল বিটা হয়নে আলফা আৰু বিটা দ্বিঘাত বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c এটো দ্বিঘাত বহুপদ এটা শূন্য হয় অৰ্থাৎ আলফা আৰু বিটা যদি এই দ্বিঘাত সমীকৰণটোৰ বা দ্বিঘাত বহুপদটোৰ যদি এটা শূন্য হয় তেতিয়াহলে তেওঁলোকৰ মাজৰ সম্বন্ধটো কি হ'ব অৰ্থাৎ আলফা প্লাস বিটা ইকুৱেল টু মাইনাছ b বাই a আৰু আলফা বিটা ইকুৱেল টু c বাই a অৰ্থাৎ সেই শূন্য দুটাৰ সমষ্টি বা যোগফল হ'ব মাইনাছ b বাই a আৰু সেই শূন্য দুটাৰ পূৰণফল হ'ব c বাই a আৰু ঠিক তেনেকৈ ত্ৰিঘাত সূত্ৰৰ ক্ষেত্ৰত আমি পাম যে ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমি পাম কি আৰু এটা পাম গামা হয়নে আলফা বিটা গামা যদি এই তিনিটা যদি ত্ৰিঘাত বহুপদটোৰ মূল হয় বা শূন্য হয় তেতিয়া হলে আমি কি পাম যে তিনিটা শূন্যৰ যোগফল কি পাম মাইনাছ b বাই a পাম আৰু এনেকুৱা আকাৰত পাম যে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা সমান সমান c বাই a পাম আৰু তিনিটাৰ পূৰণফল আমি কিমান পাম মাইনাছ d বাই a পাম এইবিলাক আমি পিছত আলোচনা কৰি আছো সদ্যহতে মনত ৰাখা বিভাজন কলন বিধি বৰ্ণনা কৰে যে যিকোনো বহুপদ px আৰু এটা অশূন্য বহুপদ gx দিয়া থাকিলে gx টো কি হ'ব লাগিব অশূন্য হ'ব লাগিব হয়নে আমি পাইছিলো a টো নট ইকুৱেল টু 0 হ'ব লাগিব থাকিলে এনে বহুপদ qx আৰু rx পোৱা যাব যাতে আৰ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ হয়নে যত rx টো 0 নাইবা মাত্ৰা rx টো কি হ'ব gx তকৈ সৰু হ'ব লাগিব হয়নে এইটো কি আছিল আমাৰ বিভাজন কলন বিধি হেতুৱে আছিল a ইকুৱেল টু কি আছিল b q প্লাস r r টো হল rx q টো হল qx b টো হল gx a টো হল px মনত পৰিছে নে এই বিষয়ে আমি পিছলৈ আলোচনা কৰি আছো এতিয়া চোৱা অনুশীলনী 2-1 অনুশীলনী 2-1ত কি আছে আমাৰ এনেকুৱা কিছুমান লেখ দি আছে তাৰে আমি কি কৰিব লাগে সমাধান উলিয়াব লাগে সাধাৰণতে এটা বস্তু তাৰ লগত সংগতি ৰাখি এটা বস্তু মনত ৰাখিবা সদায় চোৱা সাধাৰণতে n মাত্ৰাৰ এটা বহুপদ মাত্ৰাটো কি দিয়া আছে n দিয়া আছে আমাৰ মাত্ৰা 1 ঘাত 2 ঘাত 3 ঘাত এনেকৈ দিয়া নাই n মাত্ৰাৰ যদি n মাত্ৰাৰ এটা বহুপদ px দিয়া থাকে তেতিয়াহলে y ইকুৱেল টু px y অক্ষত আমি যেটো লেখ আঁকিম y ইকুৱেল টু px ৰ লেখটোৱে যেটো লেখ আঁকিম সেই লেখটোৱে x অক্ষক খুব বেছি n টা বিন্দুত কাটে যদি মাত্ৰা n দিয়া থাকে n টা বিন্দুত কাটে যদি 2 দিয়া থাকে দুটা বিন্দুত কাটিব যদি 3 দিয়া থাকে মাত্ৰা তেতিয়াহলে তিনটা বিন্দুত কাটিব গতিকে n মাত্ৰাৰ এটা বহুপদ px ৰ খুব বেছি n টা শূন্য থাকিব ঠিক আছে এটো আমি অংকৰ সহায়ত বুজি লম ইয়াতে চোৱা যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰ তলত চিত্ৰত দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিওৱা তো আমি কি পালো যে যদি n মাত্ৰা দিয়া থাকে তেতিয়াহলে খুব বেছি n টা
বিন্দুত কাটিব বা এনটা শূন্য থাকিব পাৰে ইয়াতে চোৱা এক্স বিন্দুত যেটো y = px লেখ দিয়া আছে এটো x বিন্দুত কাটিছে নেকি কাটা নাই গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব px ৰ শূন্যৰ সংখ্যা কিমান হ'ব px = কি হ'ব 0 হ'ব এটো কাটা নাই হয়নে ইয়াতে চোৱা এই চিত্ৰটো চোৱা এক নম্বৰটো গল দুই নম্বৰটো চোৱা দুই নম্বৰটোত কি আছে x বিন্দুত এটা বিন্দুত কাটিছে হয়নে x ৰ এটাত কাটিছে গতিকে ইয়াতে px ৰ সংখ্যা কিমান হ'ব px = কিমান হ'ব 1 হ'ব হয়নে ঠিক একেদৰে 3 নম্বৰটো চোৱা কি আছে 3 নম্বৰটোত কেইটা বিন্দুত কাটিছে 3 নম্বৰটোত এই লেখটোৱে কেইটা বিন্দুত কাটিছে x অক্ষৰ বিন্দুটোত কেইটাত কাটিছে এটা দুটা তিনটাত কাটিছে হয়নে তাৰ মানে x স্থানাংক 3 অৰ্থাৎ px শূন্যটো কিমান হ'ব 3 হ'ব ঠিক আছে এইবাৰ চোৱা কি দি আছে ইয়াতে চোৱা কেইটাত কাটিছে x অক্ষত এটা দুটা গতিকে ইয়াতে px টো কিমান হ'ব px = 2 হ'ব দুটা শূন্য থাকিব ইয়াতে কেইটাত কাটিছে এটা দুটা তিনিটা চাৰিটা কাটিছে গতিকে px = কি হ'ব 4 হ'ব ইয়াতে কেইটাত কাটিছে এটা দুটা তিনটাত কাটিছে গতিকে px = কি হ'ব 3 হ'ব ক্লিয়াৰ হৈছে এতিয়া আমি ক্লাস 9ত কি কৰিছিলো এটা বহুপদ লৈ সেই বহুপদৰ মান ধৰি আমি লেখ আঁকিছিলো ইয়াতে তোমালোকৰ ক্লাস 10ত চিত্ৰকেইটা দিয়াই আছে লেখকেইটা আঁকি দিয়া আছে অকল আমি x স্থানাংককেইটা উলিয়াব লাগে তো x স্থানাংক আমি কিমান পাম যে মাত্ৰাৰ যিমান হ'ব সিমানটা শূন্য হৈ থাকিব পাৰে অৰ্থাৎ x বিন্দুত যিমানটা x বিন্দুত কাটিব সিমানটাহে আমাৰ শূন্য থাকিব পাৰে গতিকে ইয়াত x ৰ অক্ষত কটাই নাই x অক্ষত কটা নাই গতিকে ইয়াৰ শূন্য 0 ইয়াত x অক্ষত এটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা কি হ'ব 1 হ'ব ইয়াত তিনটাত কাটিছে গতিকে 3 হ'ব এনেকৈ আমি সমাধানবোৰ কৰিব পাৰো ঠিক আছে নম্বৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আমাৰ এক্সাৰসাইজ 2.1 ৰ অংক ঠিক আছে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰসাইজ 2.2 আলোচনা কৰিম তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি তোমালোকৰ সহায়ক হয় তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ